Hello everyone, welcome to our channel eShiksha Assam. For more videos, like, subscribe and kindly do share. নমস্কাৰ মই অনুপম যে সকলোকে স্বাগতম জনাইছো আমাৰ eShiksha চেনেলটোলৈ আগৰ সকলো কুশল আছে ঠিকে আছে মই এই ভিডিওটো তোমালোকৰ ক্লাছ 10 ৰ ট্ৰিগোনোমেট্ৰি এক্সাৰসাইজখিনি কৰাবলৈ চেষ্টা কৰিম আগৰ ভিডিওটো মই তোমালোকৰ ট্ৰিগোনোমেট্ৰি বেসিকখিনি দিবলৈ চেষ্টা কৰিছিলো বেসিকখিনি একেটা ভিডিওতে দিবলৈ চেষ্টা কৰা হ'ল কাৰণ বেসিকখিনি খুবই ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ খুবই দৰকাৰী হৈ যায় আমি সেইকাৰণে সেই গোটেই বেসিকখিনি একেলগে একেটা ভিডিওতে দিয়া হ'ল এই ভিডিওটোত আমি অনুশীলনখিনি কৰিম আৰু অনুশীলনখিনি কৰোঁতে অলপ তাৰ বেসিকখিনিও মই কৈ যাম যাতে আমি আকৌ এবাৰ মন পেলাব পাৰোঁ আৰু আহচোন চাওঁ কি ভিডিওটোত আমাৰ কাৰণে কি আছে যেহেতু আমি ট্ৰিগোনোমেট্ৰি কথা আমি কি কৰোঁ সমকোণী ত্ৰিভুজ ৰাইট এংগল ট্ৰায়াঙ্গল কথা পাতোঁ ঠিক আছে আৰু সমকোণী ত্ৰিভুজৰ কথা পাতোঁ আৰু সমকোণী ত্ৰিভুজৰ এইটো হৈছে অতিভুজ এইটো হৈছে ভূমি বেস ভূমি মানে বেস ঠিক আছে এইটো ভূমিটো আমি এনেকৈ লিখোঁ এইটো অতিভুজ আৰু এইটো পাৰ্পেণ্ডিকুলাৰ উচ্চতা বুলিও ক'ব পাৰি উচ্চতা ঠিক আছে হাইট বা অল্টিটিউড ঠিক আছে আৰু এইখিনি এই কোণটো কাৰণে হয় মানে এই কোণটো বিপৰীতে থকাটো আমি হাইট বা অল্টিটিউড বা উচ্চতা আৰু এইটো কি হৈ যাব সমকোণৰ সন্মুখত থকা বাহুডাল অতিভুজ আৰু যিটো লগত সেই কোণটো কৰে কোণটোৱে যিটো বাহুৰ লগত জিউলাল বাহুৰ লগত কৰে এটা অতিভুজ হয় আৰু বাকি ইটোক কয় ভূমি বা বেস ঠিক আছে এইখিনি জানো আৰু ট্ৰিগোনোমেট্ৰিক ৰেশিওছবোৰ আমি পাইছিলো আমি লিখিছিলো sin cos আৰু ট্ৰিগোনোমেট্ৰিক অনুপাত কিছুমান আছিলে sin cos tan ইহঁতৰ অন্যান্যবোৰ আমি পাইছিলো sinৰ আছিলে আমাৰ cosec cosৰ আছিলে তোমাৰ sec আৰু tanৰ আছিলে cot এইখিনি জানিবলগীয়া আছিলে আমি এইখিনি পাইছিলো তথাপিও আকৌ মই কৰিছো আৰু কিছুমান আছিলে তোমাৰ tan থিটাটো আমাৰ কি আছিলে আমি লিখিব পাৰো sin থিটা বাই cos থিটা আৰু মানে তোমালোকে এইটো থিটা বুলি ধৰিলে তেনেকৈ যদি এই ধৰণে এই লিখিব পাৰা যদি থিটা ধৰা থিটা লিখিব পাৰা আৰু cos থিটাটো কি হয় ইয়াৰ অন্যান্য হয় যাৰ কাৰণে উল্টা হৈ যাব cos থিটা বাই sin থিটা এইখিনি বস্তু আমি পাইছিলো আৰু এইখিনি সহায়তে আমি প্ৰথম অনুশীলনীটো প্ৰথম এক্সাৰসাইজটো আমি কৰিম ঠিক আছে আৰু যেতিয়া আমি c লৈ লোৱাৰ লগে লগে আমাৰ কি হৈ যাব এটো খালখলনি হৈ যাব এই c লৈ লোৱাৰ লগে আমাৰ এইটো বনি যাব পাৰ্পেণ্ডিকুলাৰ এইটো বনি যাব বেস আৰু ত্ৰিভুজ একে থাকে ঠিক আছে আহা এতিয়া আমি এক্সাৰসাইজখিনি কৰোঁ প্ৰথম কোৱেশ্চনটো আমাক কৈছে ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB = 24 cm BC = 7 cm হলে তলত দিয়া বিলাক উলিওৱা আমাক উলিয়াব কৈছে sin A cos A আৰু দুই নম্বৰটো কৈছে sin C cos C in triangle ABC right angle at B AB = 24 cm and BC = 7 cm to determine sin A cos A and number 2 sin C cos C এসা আমি প্ৰশ্নটো পঢ়ি পেলাই আমি বুজি পাইছো যে এইখিনি বস্তু আমাৰ লিখা আছে সো যিখিনি লিখা আছে আমি আগতে লিখি লম ঠিক আছে যেনেকে আমি অসমীয়াত লিখিম দিয়া আছে আৰু ইংলিছত গিভেন ইন ট্ৰায়াঙ্গল ABC triangle ABC AB = 24 cm এটা আমাৰ দিছে BC = 7 cm লিখা আছে আৰু আমাৰ আৰু এটা বস্তু লিখা আছে যে এই এংগল B টু সমকোণ মানে B টু 90 ডিগ্ৰী বুলি আমাৰ লিখা আছে ঠিক আছে এতিয়া চোৱা এই যে এইটো এটা সমকোণী ত্ৰিভুজ হয় সো এইটো কাৰণে আমি আঁকি লম এই এংগল B টু হৈছে 90 ডিগ্ৰী এইটো A বুলি ধৰি ললো এইটো C বুলি ধৰি ললো এতিয়া আমাক প্ৰথম কোৱেশ্চনটোত চালা তোমালোকক sin A আৰু cos A মান উলিয়াবলৈ কৈছে সেইকাৰণে এইটো আমি এইটো ইয়াত ললো এটা চাবা দে এইটো যেহেতু A বুলি ললো তাহলে এইটো ভূমি এইটো হাইট উচ্চতা এইটো ভূমি এইটো উচ্চতা আৰু এইটো hypotenuse sorry
এইটো আমি পি বুলি পি আৰু এইটো হৈছে হাইপোটেনিউজ এইচ অতিভুজ উচ্চতা আৰু এইটো হৈছে ভূমি ঠিক আছে এ সাপেক্ষে এইটো দিস ইজ দা পারপেন্ডিকুলার দিস ইজ দা বেস এন্ড দিস ইজ দা হাইট এটি কিন্তু আমাক দিয়া কি আছে আমাক দিয়া আছে বিসি মানটো আমাক 7 সেমি দি থোৱা আছে আৰু এবি মানটো দিয়া আছে আমাক 24 সেমি দিস ভ্যালুজ আর গিভেন the value for BC and the value for the value of AB is given okay so we know in order to find sine we'll get the ratio p by h and for cos we need b by h so h is missing because h is not given here h2 dia nai অতিভুজ মান নাই দিয়া দোকান আমি কি কৰিম যেটো এটো সমকোণী ত্ৰিভুজ as it is a right angle triangle we are going to find the value of this h অতিভুজৰ মানটো লিয়া আমি কেনেকৈ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি applying Pythagoras theorem so আমি লিখিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ ইংলিছত আমি লিখিম applying Pythagoras theorem we have এটা Pythagoras theorem কি হ'ব আমাৰ অতিভুজ স্কয়াৰ ইজ ইকুৱেল টু বাহু দুটাৰ বাকি দুটা বাহুৰ স্কয়াৰ মানে the hypotenuse square is equals to the square of the other two sides কি হ'ব ইয়াত আমাৰ AC square is equal to AB square plus BC square মান গিৰা কাটি দিয়া AB square মানে হৈছে 24 square BC square মানে 7 square মানে 576 plus 49 মানে 625 ঠিক আছে তো এটাকে AC equal to kiman hobo therefore AC equal to 625 that is AC is equal to square therefore here implies diva therefore AC equal to 25 centimeter it is so jeta square root dia hoy ami plus minus ot pabo lage 25 plus minus 25 কিন্তু যেহেতু আমি কিহৰ মান লৈছো অতিভুজৰ মান লৈছো আৰু তেতিয়া আমি কি হ'ব আমি -25 to consider নকৰো will not consider the negative because distance cannot be negative the length cannot be negative এখানে আমি এটো পজিটিভ ভ্যালু লৈছো পজিটিভ মান লৈছো তো ধনাত্মক মানটো আমি লৈছো এটা চাবা এটা যেহেতু আমি AC মানটো পাই গলো এতিয়া প্ৰথম কোৱেশ্চন হলে আমি যাব পাৰিম sin of a দিগদাৰ নহয় sin of a কৰিবলৈ এটা sin মানে কি sin of a মানে কি perpendicular hypotenuse ইয়াৰ মানটো আমি পালো 25 cm ঠিক আছে ইয়াৰ ভ্যালুটো পালো আমি 25 cm সো এটো আমি কি লিখিম BC perpendicular by hypotenuse AC BC মানে আছে 7 AC মানে আছে 25 তেনেকে আমি cos A2 কৰিব cos A মানে আছে তোমাৰ base by hypotenuse মানে AB by AC AB মানে আছে 24 আৰু AC মানে আছে 25 sin মানে হৈছিলে P by H BC by AC আৰু তোমালোকৰ cos মানে হৈছে B by H মানে AB by AC হেতু এটা সো আমাৰ সেকেন্ড কোৱেশ্চনটো কৈছে sin C ভ্যালুটো লিয়াবলে sin C ভ্যালুটো লিয়াবলে গলে আমি গম পাও যে এই আমি C টো লও আৰু এই C টো ললে আমি এই A টো মহাই দিছো A টো মহাই দিলে এই আমি কি হ'ব এই P আৰু B টো চেঞ্জ হৈ গৈছে বেস আৰু পারপেন্ডিকুলার চেঞ্জ হয় উচ্চতা আৰু ভূমিটো চেঞ্জ হৈ গৈছে কি হৈ যাব ইয়া সন্মুখত থকাটো এটো হ'ব উচ্চতা আৰু এটো বনি যাব ভূমি ঠিক আছে যাৰ কোনটো কৈছে এটো ভূমি মানে ইট উইল বি দা বেস এন্ড ইট উইল বি দা পারপেন্ডিকুলার so sin C মানে আমি এফল পাছালে মানে কি হয় sin গম some people have so P by H মানে কি AB by AC আর AB by AC মানটো আমি গম পাও না the value is 24 by 25 next one আমি আছে cos C আমি গম পাও না B by H মানে কি আছে some people have curly black hair
So B by H, B মানে আছে BC আৰু H মানে আছে AC. So ইয়াত আছে BC by AC. BC by AC মানে আমি আগতে উলিয়াই থৈছো, BC মানে 7, ইয়াৰ পৰা চালেও গম পাবা আমি আগতে উলিয়াই থৈছো মানে মই তাপে চাইছো। BC মানে 7 আৰু AC মানে আছে 25। এইটোৱে কৈছে আমাৰ কোৱেশ্চন নম্বৰ 1 ত আমি কৰিবলগীয়া এইটোৱে আছে। ঠিক আছে, তথাপি তোমালোকে প্ৰেক্টিছৰ কাৰণে for your practice you can also find tan A and tan C here. তোমালোকে নিজে বিচাৰিব পাৰা আৰু লগতে ইয়াৰ লগত তোমালোকে কি ইয়াৰ পৰা তোমালোকে sec A cosec A আৰু cot A বিচাৰিব পাৰা। ইয়াত তোমালোকে tan C আছে তোমাৰ cosec C তাৰপিছত cot C তেনেকৈ তোমালোকে নিজৰ প্ৰেক্টিছৰ কাৰণে তোমালোকে বিচাৰিব পাৰা। ঠিক আছে, এতিয়া চোৱা এইখিনি আমাৰ বিচাৰি এইকেইটা আমাৰ ভ্যালুজখিনি ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'খিনি উলিয়াবলৈ আমাৰ ভাল হয়। ট্ৰিগোনোমেট্ৰিক অনুপাতবোৰ আমাৰ উলিয়াবলৈ সহজ কেনেকৈ হয় আৰু এই কেনেকৈ উলিয়াইছো আমি এটা সমকোণী ত্ৰিভুজৰ পৰা উলিয়াইছো। সমকোণী means it's a right angle triangle. So whenever any two sides are given in a right angle triangle, we can find out the third side using the Pythagoras theorem. মানে আমাৰ যিকোনো এটা সমকোণী ত্ৰিভুজৰ যদি আমাৰ যিকোনো দুটা বাহু মান দিয়া থাকে আমি 3 নম্বৰ বাহুটো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি উলিয়াব পাৰোঁ আৰু সেই তেনেকৈ ব্যৱহাৰ উলিয়াৰ লগে লগে আমি কি কৰিম যিকোনো আমি জানো এইখিনি ৰেচিঅ'ত আমি অনুপাতত আমি যে প্ৰত্যেকটো যিখিনি ত্ৰিকোণমিতিক অনুপাত আমি গম পাওঁ p/h b/h p/b আমি যিখিনি দৰকাৰ হয় আমি কৰি পেলাই আমি বাকিখিনি ত্ৰিকোণমিতিক ৰেচিঅ'খিনি আমি উলিয়াই ত্ৰিকোণমিতিক অনুপাতটো আমি নিজে উলিয়াব পাৰিম। ঠিক আছে, সো এইটো হৈছে আমি সমকোণী ত্ৰিভুজৰ সহায়ত যিকোনো ত্ৰিকোণমিতিক অনুপাতখিনি আমি উলিয়াব পাৰোঁ। আহা আমি সেকেন্ড কোৱেশ্চনটো চাওঁ আৰু বুজো তাৰপিছত আমি আকৌ কৰিম। সেকেন্ড কোৱেশ্চনটোক আমাক কৈছে চিত্ৰটো আমাক দি থোৱা আছে, এইটো হৈছে আমাৰ চিত্ৰটো। ইয়াত আমাক চিত্ৰটো দি থোৱা আছে, আমাক উলিয়াব কৈছে এই চিত্ৰটোৰ পৰা tan p minus cot r নিৰ্ণয় কৰা। Question number 2, you are given the figure here. It's a right angle triangle. You are given in this figure. You have to find tan p minus cot r. So আমি যিখিনি দিয়া আছে আমি লিখি লৈছো, দিয়া আছে given লিখি লৈছো in triangle PQR বা অপমেটিকলি আমি triangle PQR কি আছে PQ মানটো মান দিয়া আছে 12 cm আৰু PR মানটো দিয়া আছে 13 cm আৰু দিটো আছে যে angle Q2 হৈছে 90 ডিগ্ৰী মানে এইটো এটা সমকোণী ত্ৰিভুজ। চিত্ৰটো আমাক কিতাপত দি থোৱা আছে মানে এইটো আমাৰ কোৱেশ্চনটোত আমাক চিত্ৰটো দি থোৱা আছে। সেইকাৰণে আমাক উলিয়াব দিছে tan p minus cot r আমাক উলিয়াব দিছে tan p minus cot r। ঠিক আছে, tan p minus cot r উলিয়াব গৈছে। সেইকাৰণে আমি কি কৰিব লাগিব tan p মানটো উলিয়াব লাগিব তাৰপিছত আমি cot r উলিয়াব লাগিব। সো এবাৰ আমি p টো লম আৰু এবাৰ r এংগলটো লম। ঠিক আছে, তাৰ কাৰণে আমি কি কৰিম এতিয়া চোৱা তোমালোকে ইয়াত tan গম পাওঁ আমি এতিয়া এইটো ক্ষেত্ৰত যেতিয়া আমি p টো লম যি নহওক আমি চোৱা ইয়াত এইটো পাৰপেন্ডিকুলাৰ বেস এইটো এইফাল পৰা ললে আমি এইটো বেস হৈ যাব এইটো পাৰপেন্ডিকুলাৰ হৈ যাব এইটো বেস আৰু এইটো পাৰপেন্ডিকুলাৰ। ঠিক আছে, কিন্তু ইয়াৰ মানটো আমি নাজানো আমি পাৰপেন্ডিকুলাৰ মানটো নাজানো। সেইকাৰণে আমি কি কৰিম সমকোণী ত্ৰিভুজৰ আমি গম পাওঁ নহয় পাইথাগোৰাছ সূত্ৰ লগাই by with applying Pythagoras theorem we can find the third side. So that is what we are going to do now. We are going to apply Pythagoras theorem here, okay, in order to find the third side. So আমি লিখিম ইংলিশত আমি লিখিম আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ এটো লিখিব লাগিব নি ব্যৱহাৰ কৰি পাওঁ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ আমি ইংলিশত লিখিম applying Pythagoras theorem we have applying Pythagoras theorem we have Pythagoras theorem we have আমি Pythagoras theorem apply কৰি কি পাম অতিভুজটোৰ দুডাল কোনডাল এটা h হয় না। so p r square is equals to p square pq square plus qr square মানে যিকিটা মান আমি জানো পাতি দিম। ইয়াত আমাৰ p r মানটো দিয়া আছে 13 square pq টো আমি 12 square আছে pq মানটো আমাক দিয়া আছে 12 square আৰু আমাৰ qr মানটো আমি উলিয়াম ইয়াৰ পৰা। ঠিক আছে, so qr square is equal to এইটো ইফালে গুচি গলে আমি কি পাম 13 square minus 12 square মানে qr square is equal to 13 মানে 169 আৰু 12 মানে 12 square মানে আছে 144। ইয়াৰ পৰা আমি কি পাম qr is equal to minus square তোমালোকে 25 পাবা qr square আৰু therefore qr equal to আমি square root of 25 আৰু square root of 25 আমি গম পাওঁ এইটো মই দিছো দেই
we know. So QR will be 5 cm. So ये QR ৰ মানটো আমাৰ কি হৈছে 5 cm ঠিক আছে এতিয়া আমি কি কৰিম 10p টো 10p যেহেতু এটা আমি 10p উলিয়াম তাহলে এটো পারপেন্ডিকুলার টু বেস হ'ব মানে 10p টো উলিয়াই লৈছো নাও 10p is equal to আমি কি হয় পারপেন্ডিকুলার বা বেস হয় পারপেন্ডিকুলার টু বেস এটো পারপেন্ডিকুলার হৈছে QR আৰু বেস হৈছে আমাৰ PQ মানে তাৰ মানটো কিমান 5/12 ঠিক আছে এতিয়া আমি কি কৰিম নেক্সট আমাৰ কি আছে cot r উলিয়াবলৈ গৈছিলে cot r বুলি কোৱা লগে লগে আমি কি কৰিম এটো আমি নলো আমি এটা কোন এইটাও চেঞ্জ হৈ গুছি যাব হয় cot r বুলি কোৱা লগে লগে এটো লোৱা লগে লগে আমাৰ কি হ'ব এটো পারপেন্ডিকুলার এটো বেস হৈ গুছি যাব this will become the perpendicular this will become the base that means এটো ভূমি হ'ব আৰু এটো পারপেন্ডিকুলার হৈ যাব ভূমি আৰু এটো উচ্চতা ঠিক আছে এটা আমি cot r টো কি জানো আমি tan ৰ অপোজিট উল্টা ৰেচিপ্ৰকেল বা আমি কি কওঁ অনিন্য বুলি কওঁ এটা tan r মানে কিমান আছিল p/p আৰু cot r মানে উল্টা হ'ব b/p হৈ যাব কাৰণ পার্মানেন্টলি ব্যাক আছিল কাৰ tan এটো কাৰণে cot r টো কি হ'ব b/p b মানে কিমান qr মানে আৰু p মানে হৈছে তোমাৰ pq তোমালোকৰ কি হ'ব এটো চালে তুমি লিখিবা যে কি হয় 5/12 এটাকে আমাক কি উলিয়াবলৈ গৈছিল এটোকে উলিয়াবলৈ গৈছিল যে 10p minus আমাক কৈছে cot r নামটো উলিয়াব লাগে 10p minus cot r 10p মানে আমি কি পালো 5/12 আৰু cot r মানে কি 5/12 মানে কিমান you know so zero answer ঠিক আছে এনেকৈ কৰে ইয়াতো কি কৈছো আমি সমকোণী ত্ৰিভুজটো সহায় কৰিছো we are taking the help from the right angle triangle and we are finding out the trigonometric ratios given trigonometric ratio or whatever we are asked to find we can use the right angle triangle to find the answer okay so এটা আমি কি কৰিম আমি 3 নম্বৰ কোৱেশ্চনটো চাম আমি পঢ়ম আৰু বুজিব চেষ্টা কৰিম 3 নম্বৰ কোৱেশ্চনটো কৈছে যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা Third question, you are given sin a if sin a = 3/4, calculate cos a and tan a. এটা সব আমি ইয়াকনা সমকোণী ত্ৰিভুজটা আমাৰ দৰকাৰ হ'ব হেকানে আমি সমকোণী ত্ৰিভুজটা লৈ লৈছো আমি লিখি লৈছো ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ যত আমি a b to 90 ডিগ্ৰী বুলি ধৰি লৈছো এনি আমি ইংলিছত লিখিম let ABC be a right angle triangle with angle b = 90 degree তাৰছত given sin a = 3/4 এটো আমাৰ দিটো আছে ঠিক আছে দিয়া আছে আমাৰ sin a = 3/4 ঠিক আছে এটা সব আমাৰ ইয়াত কি উলিয়াব দিছে না cos a আৰু tan a মান উলিয়াব দিছে ঠিক আছে আমি ইয়াত লিখি লৈছো cos a আৰু tan a মানটো উলিয়াবলৈ কৈছে এটা মানে মই তাত লিখি লৈছো মনত ৰাখিব কাৰণে এটা সব যি দিয়া আছে আমি লিখি ললো এতিয়া যেহেতু আমাৰ সমকোণী ত্ৰিভুজ লাগিব কিন্তু এই সমকোণী ত্ৰিভুজটো কোনো আমাৰ বাহুৰে মাপ দি থোৱা নাই we are not given any measure of any right angle আৰু আমি সমকোণী ত্ৰিভুজটো নিজে ধৰি লৈছো we are considering a right angle triangle so the values are of the sides that means the measure of the sides are not given so what we are going to do we will assume it আমি ধৰি লম কেনেকৈ ধৰিম সব এটা সম ইয়াত আমি জানো we know বা তোমালোকে লিখিবা আমি জানো যে এই sin of a2 ইয়াৰ পৰা যদি চোৱা এটা sin of a যেহেতু লৈছো এটো পারপেন্ডিকুলার এটো হাইপোটেনিউজ আৰু এটো বেস এটো ভূমি এটো ত্ৰিভুজ আৰু এটো হৈছে উচ্চতা এটা আমি পারপেন্ডিকুলার মানে some people have p/h so bc/ac হ'ব সমান কি হ'ব bc/ac হ'ব জানো ইয়াৰ অকণ নামটো আমাৰ 3/4 বুলি দি থোৱা আছে মানে এটা আমি কি লিখিম দিয়া আছে স্কয়ার ব্র্যাকেট ইউজ কৰিব দিয়া el que es Díaz বা given মানে এই বস্তুটো আমাক দি থোৱা আছে ইয়াত আমি কি কৰিম এতিয়া let আমি ধৰি লম বাহুৰ মাপ দিটা we consider the we'll take some values for the sides okay আমি let ধৰা হ'ল আমি কি ধৰিম এই BC = আমি এটো যেটো নিউমাৰেটৰ আছে আমি এটোটা k এটা দি লৈছো আৰু
AC তো আমি 4k নিউমাৰেটৰ টু নিউমাৰেটৰ ডেনমিনেটৰ টু ডিনমিনেটৰ ঠিক আছে লবয় লবটো আৰু হৰয় হৰটো মান লৈছো খালি ইয়াত k লৈছো ইয়াত কি লিখিম k is a positive number k is a positive number k to খালি পজিটিভ হ'ব লাগিব k এটা ধনাত্মক সংখ্যা ধনাত্মক সংখ্যা k এটা আছে ধনাত্মক সংখ্যা ঠিক আছে এটা যেহেতু আমি BC ইকুৱেল আমি কি লৈছিলো BC মানটো আমি লৈছো 3k আৰু AC মানটো আমি লৈছো 4k ইয়াৰ সহায়ত আমি AB উলিয়াব পাৰিম AB ৰ কাৰণে পাইথাগোৰাছ থিওৰেম হয় Pythagoras সূত্ৰ will take the help of Pythagoras theorem and will find out the value of AB ঠিক আছে সো মই এফালে লিখি দিছো তো মই দিছো apply Pythagoras theorem applying Pythagoras theorem লিখিম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ তোমালোকৰ মোৰ দৰে হ্যান্ডৰাইটিং লিখিবা দেই তোমালোকে ভাল হ্যান্ডৰাইটিং লিখিবলৈ মই চেষ্টা কৰিম ভালকৈ লিখিবলৈ কিন্তু হোৱাগৈ নাই আৰু কিন্তু তোমালোকে কি কৰিবা ভাল হ্যান্ডৰাইটিং লিখিবা দেই পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ কি পাম এটা পাইথাগোৰাছৰ সূত্ৰ what we have applying this Pythagoras theorem আমি কি পাম we have কি পাম আমি অতিভুজ মানে hypotenuse square মোৰ AC square is equal to আমি পাম AB square plus BC square হয় মান যিটা জানো আমি লিখিলো the values we know will write ঠিক আছে AC square আমি ভ্যালু জানো AC square মানে আছে 4k square AB square or value to আমি না জানো so AB square to AB square লিখিম BC square to আমি 3k square so 3k whole square আমি কি কৰিম AB square is equal to কি হবে this 4k square minus if ইফালে ট্রান্সপোজ হৈ গুছি গলে কি ইফালে লৈ গলে আমাৰ মাইনাস হৈ যাব so পাম আমি AB square is equal to 16k square minus 9k square और 16k square minus 9k square আমি কিমান পাম 7k square और AB किमान पाम square root of 7k square माने की AB equal to root 7k AB মান তো পাই গল এটা AB মান তো যেহেতু পাই গল এটা হচ্ছে root 7k তেতিয়ালে আমাৰ দিগদাৰ নাই কাৰণ আমাৰ tan এ আৰু কি গৈছে cos এ লিখব গৈছিলে tan এ মানে কিমান tan এ cos এ লিখব গৈছে প্ৰথমতে cos এ লম এটাকে বা therefore আমি cos এ টো লিয়াম cos এ মান তো কিমান হ'ব cos a মানে আমি a টো লৈছো cos a মানে কালি ব্ল্যাক হেয়ার সো b by h মানে ab by ac হয় না ac ab ভ্যালু তো কি আছে আমাৰ √7k আর bc ভ্যালু ac ভ্যালু তো সরি আছে আমাৰ 4k এই k ক্যান্সেল গুছি যাব আৰু আমি কি পাম √7/4 আৰু tan a টো কিমান tan a টো আমি গম পাওঁ পারপেন্ডিকুলার বাই বেস है ना p by b p माने আছে bc by ab bc माने আছে তোমালোকৰ 3k আৰু ab ভ্যালু তো হৈছে তোমালোকৰ √7k সো এইটোৱে ক্যান্সেল কৰি থাকিলে কিমান 3/√7 এইটোৱে কোৱেশ্চনত এতিয়া আমাক cos আৰু tan এ দিছে তোমালোকে কি কৰিবা তোমালোকে বেলেগ বেলেগ নিজে উলিয়াই চাব পাৰা এটো নিজৰ প্ৰেক্টিছৰ কাৰণে তোমালোকে সাইনে দি থৈ আছে কটে উলিয়াব পৰা সাইকে উলিয়াব পৰা কসেকে উলিয়াব প্ৰেক্টিছ তোমালোকে কৰিব পাৰা ঠিক আছে সো কি কৈছে আমি সমকোণী ত্ৰিভুজৰ সহায়তে আমি গোটেইখিনি উলিয়াব পাৰিছো আৰু যিকোনো নিজৰ জ্ঞান মানটো আমাৰ যিকোনো নিজৰ তোমালোকে নিজে উলিয়াব পাৰিবা ঠিক আছে এটা সব কোৱেশ্চন নম্বৰ 4 টো আমাৰ এটো তোমালোকে নিজে ঘৰত কৰিবা দেই হোমৱৰ্ক টাইপৰ
স্মক টাইপ হ'ব বুজিছা তোমালোকে এইটো কোৱেশ্চন নম্বৰ 4 টো নিজে পাৰিবা কিয় মই কৈছো ইয়াত অকণমান সলাই দিছে বস্তুটো কিন্তু চোৱা তোমালোকে কি আছে 15 cot a = 8 বুলি দিছে এটা 15 cot a = 8 এটা দেখাত আমাৰ আগৰটো প্ৰশ্নৰ দৰে নহয় যেন লাগিছে কিন্তু তেনেকুৱা কোনো কথা নাই এটা আগৰটো প্ৰশ্ন হতি একেই খালি ইয়াত যেনিবা cot দিয়া আছে তোমালোকে কি কৰে এটা ট্ৰান্সপোজ কৰি লৈছা এটো কি হ'ব 8/15 হৈ গ'ল আগতে আমাক sin a = 3/4 দিছে ইয়াত যেনিবা cot a = আমাৰ 8/15 হ'ব কিন নাম কথা হ'ল ইয়াত তোমালোকৰ এইবোৰ মানবোৰে সলনি হ'ব বাকি এইটো উলিয়াটো সেম হ'ব তেনেকৈ তোমালোকৰ কি আছে sin a ৰ তোমাৰ sec a উলিয়াব লাগে এনেকৈ আঁকি লবা আঁকি পেলাই যেনেকৈ এই প্ৰসেছটো কৰিলো আমি কোৱেশ্চন নম্বৰ 3 টো কাৰণে তেনেকৈ কোৱেশ্চন নম্বৰ 4 টো কৰি লবা Yes, I think if you try by yourself, you can do this one also. Just it is all about doing this way, and only the changes are the values are changing here. You will have in it 8k loila, 15k loila. Hey, jane. Aur koto kane kali sai loba b by p ho. So my here b hobo by p hobo. So tomar b to kane etu 8k hobo. আর এটো হলো 15k হেটো চেঞ্জ হ'ব আৰু তোমালোকে নিজে কৰি চাবা sin a আৰু sec a তোমাক কৰিব পাৰিবা ঠিক আছে এটা চাও আমি কোৱেশ্চন নম্বৰ 5 5 নম্বৰ কোৱেশ্চনটোত কৈছে দিয়া আছে যে sec θ = 13/12 আন ত্ৰিকোণমিতিক অনুপাতবোৰ গণনা কৰা 5th question given sec θ = 13/12 calculate all other trigonometric ratios এটা চোৱা আমি যেটো আমাৰ সমকোণী ত্ৰিভুজটা লাগিব এটোৰ সকলোখিনি ত্ৰিকোণমিতি অনুপাতবোৰ মান বিচাৰিবলৈ সেইকাৰণে আমি কি কৰিলো সমকোণী ত্ৰিভুজটা আগৰটো জানি কৈছো তেনেকৈ ধৰি ললো আমি ABC এটা সমকোণী ত্ৰিভুজ ধৰি ললো আৰু ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ য'ত এংগল B = 90 ডিগ্ৰী ধৰিলো আৰু A এটো যেটো আমাক sin θ মানটো sec θ মানটো দিয়া আছে 13/12 সো সুবিধাৰ কাৰণে আমি A to আমি theta will we have considered this angle A as theta why because we don't need any angle here okay the angle name is given actually the angle name is given to be theta so what we have assumed this angle A as theta so jetu dia ase tanike mate ami dhorilu so bikhei ko change nohoy nothing will change it will remain the same thing the proceedings are same but the procedure is same but we have taken this as theta okay as required so amak jane lage ami tene kori eta sam so as it is ami dia ase ki dia ase agoto jane likhilu sec θ = 13/12 let tasot ami janu ki hoy sec θ = cos θ mane ki asile b by h curly black hair b by h hani eta sec θ ru ki hoise cos or onino sec θ is the reciprocal of cos θ so instead of b by h it will be h by b means what ac by ab so ac by ab is what 13/12 আমি কি কৰিললো ইয়াত ধৰিললো যে এটো লবটো হৰটো লগত হয়নে the numerator with the numerator and the denominator with the denominator so we have assumed this ac = 13k and ab is equal to 12k ইয়াত তোমালোকে লিখিবা k where k is a positive number মই n only লিখিছো দেই আৰু বা আমি লিখিলে আমি k এটা ধনাত্মক সংখ্যা ঠিক আছে আগৰটো ধনাত্মক মই এটো ভুল হৈছে চাগে দেই এটো তোমালোকে টাইপ কৰি লবা ধনাত্মক সংখ্যা আগৰটো ধনাত্মক স্পেলিং টো হলো গ্লোব চাই লবা হা ধনাত্মক সংখ্যা এটা কি কৰিম আমি পাইথাগোৰাছ থিওৰেমটো লগাম applying Pythagoras theorem obviously the right angle triangle jete ami duki Pythagoras theorem to khatam jeto right angle triangle Pythagoras theorem to khatam Pythagoras or sutra ব্যবহার করি so AC square = AB square plus BC square ঠিক আছে so ইয়াত কি লিখিম আমি যেকিটা মান জানো the values we know we'll put the values okay এটো কি আছিল আমাৰ AC = 13k আমি সুবিধা কাৰণে লিখিলো AC টো হৈছে 13k আৰু এই AB টো হৈছে 12k লিখি লৈছো ঠিক আছে সো আমি a b c দাল লইলাম সো b c দাল তোমালকে আপনি লিখিলো না b c = কি হবে ac square minus ab square transposing so bc square is equal to কি ac square means it is 13k square and this one is 12k square
Okay, so BC square is equal to 169 k square, and this will be 144 k square. So BC square, this means what will have? Obviously it will be 25 k square. 25 k square, and this means BC is equal to square root of 25 k square. Therefore BC is equal to 5 k square. Okay, so this BC will be 5, sorry, no, square 5 k square. Square will not be there. Square to not again 5 k hobo. এটা আমি গুটেকিটা পাই জানলে বাকি কিটা ট্রিগোনোমেট্রিক আমি রেশিওজ উলিয়াব পাম, ট্রিগোনোমেট্রিক আমি অনুপাতবোৰ বাকি সকলোখিনি উলিয়াব পাৰিম। ঠিক আছে, প্ৰথম আমি কি কৰিম? sec দি থোৱা আছে তেতিয়াহ'লে আমি cos উলিয়াব পাৰিম। নাও এতিয়া কি উলিয়াব পাৰিম? cos of আমাৰ a cos of a নহয়, cos of থিটা হ'ব, যেটো থিটা কথা পাতি আছে। so cos theta is equal to p sec theta অন্যন্য পাইছো 1/sec theta, আৰু যেহেতু 1/sec theta 13/12 আছে, উল্টা হৈ গলে কি হ'ব? 12/13 হৈ যাব cos theta। ঠিক আছে, তেনেকে sin theta আমি উলিয়াব পাৰিম। sin theta ভ্যালু গুটেখিনি আমি উলিয়াব কৈছে, ট্ৰিগোনোমেট্ৰিক অনুপাত সকলোখিনি উলিয়াব কৈছে। so sin theta equal to আমি কি কৰিম? sin theta আমি এটা চাই লম p/h। তো বাকিখিনি কি ৰাখিব? p/h মানে এইটো বাই এইটো মানে BC/AC, BC/AC মানে কি হ'ব? BC মানে আছে তোমালোকৰ কৈ বলছিলো 5k/13k, 5k/13k মানে কি? 5/13 হয়। তেনেকে ইয়াৰ অন্যটো আছে sin theta, অন্যটো কি হ'ব? cosec theta। so cosec theta equal to কিমান হ'ব? 1/sin theta হ'ব। 1/sin theta মানে এইটো উল্টাই দিম কিমান হ'ব? 13/5 হৈ যাব। ঠিক আছে, আৰু এইখিনি মোহাই দিছো দেই। তাৰপিছত cosec theta, তাৰপিছত আমাৰ কি হ'ব? tan theta। tan theta is equal to কি হ'ব? এইখিনি লিখাখিনি পাৰিবা না? আগৰখিনি মই মোহাই দিলো, কিন্তু তোমালোকে আগৰটো বিশেষ একো নাই, আমি জাস্ট ধৰাটো আছে। ঠিক আছে, so tan theta equal to কি হ'ব? p/b হ'ব। p/b মানে BC/AB, BC/AB মানে কিমান? BC মানে 5k, AB মানে আছে 12k, মানে কিমান? 5/12। আৰু ইয়াৰ cot theta টো কি হ'ব? ইয়াৰ নিম্নক so 1/tan theta, tan theta হলে এইটো উল্টাই দিলে কি হ'ব? 5/12। ঠিক আছে, so কি হ'ল? গুটেকিটা উলিয়ালো নাই? sec আছিলে, cos পালো, sin, cosec, tan আৰু cot। so এই গুটেকিটা আমি উলিয়ালো। দেখিলানে কেনেকৈ আমি কোনবা অকল এটা ত্ৰিকোণমিতিক অনুপাতৰ পৰা বাকি সকলোখিনি আমি উলিয়াব পাৰোঁ। ঠিক আছে, so তোমালোকে নিজে ইয়াৰ ভ্যালুখিনি ল'বা, খালি কিছুমান কথা আছে চাই ল'বা। sin আৰু cosৰ মানটো কেতিয়াও 1তকৈ ডাঙৰ হ'ব নোৱাৰে, এইটো কথা মনত ৰাখিবা দেই। sin আৰু মানে cosৰ মানটো কেতিয়াও এই বস্তুটো sin theta আৰু cos theta মানটো 0 আৰু 1 মাজত থাকে। 0 লৈ 1 ওলাই তেনেকে cos theta ও কি হয়? 0 1 মাজতে থাকে। so মানে কি হয়? এইটো 13/12 টো তোমালোকে এইটো নোপোৱা সদায়, কিন্তু sec theta আৰু cosec theta কথা বেলেগ। ঠিক আছে, এইখিনি পিছলৈ পঢ়িম, খালি এইটো মনত ৰাখিবা। সেইকাৰণে কিবা কাৰণে যদি sin theta মানটো তোমালোকে যেনিবা ধৰা এনেকুৱা পাই গ'লা, বোলে sin theta equal to নোপোৱা, কিন্তু কিবা কাৰণে 12/5 বোলে, গম পাবা যে তোমালোকে ক'ৰবাত ভুল কৰিছা। তেতিয়া মানে সেইটো ডাঙৰ 1তকৈ ডাঙৰ হ'ব নাই। 1 মানে কি? 5/5 টো 1 হ'ব। so 12/5 মানে 2তকৈও ডাঙৰ হ'ব যায়, so সেইটো কেতিয়াও নহয়। এইটো মনত ৰাখিবা তোমালোকে। ঠিক আছে, এতিয়া আমি পিছতো কুৱেশ্যন চাওঁ। কুৱেশ্যন নম্বৰ 6 আমি পঢ়োঁ আৰু আমি বৰ্ড কৰোঁ। ঠিক আছে, 6 নম্বৰ কুৱেশ্যনটোত কৈছে যদি এংগল এ আৰু এংগল বি সূক্ষ্ম কোণ হয় যাতে cos a equal to cos b, তেন্তে দেখুওৱা যায় এংগল এ সমান এংগল বি। 6th question, if angle A and angle B are acute angles such that cos A equal to cos B, then show that angle A equal to angle B. এতিয়া চাওঁ সেইটো প্ৰমাণ কৰিবৰ কাৰণে আমি আকৌ এটা সমকোণী ত্ৰিভুজ ল'ব লাগিব। কিন্তু আমি কিয় সমকোণী ত্ৰিভুজ ল'ব লাগিব? যিহেতু আমি ট্ৰিগোনোমেট্ৰি প্ৰমাণখিনি কৰিছোঁ, সেইকাৰণে আমি সমকোণী ত্ৰিভুজৰ
ক্ষেত্ৰত প্ৰযোজ্য হ'ব কাৰণে আমি সমকোণী ত্ৰিভুজ এটা লৈছো সো আমি কি কৰিলো ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ ললো আৰু যেহেতু আমাক দি থোৱা আছে A আৰু B হৈছে সূক্ষ্মকোণ they are acute angles so we have taken C as right angle আমি C সমকোণ হিচাপে ললো সো আমি লিখি লৈছো ধৰা হ'ল ABC এটা সমকোণী ত্ৰিভুজ য'ত angle C equal to 90 degree let ABC be a triangle তোমালোকে right angle triangle লিখিব পাৰা with angle C equal to 90 degree ঠিক আছে এটা চোৱা ইয়াত আমাৰ দিয়ে থোৱা আছে এইটো ইয়াত A আৰু C দুইটা সূক্ষ্মকোণ here A and B are acute angles এখিনি আমি লিখি লৈছো ঠিক আছে আৰু আমাক কি দেখাব কৈছে আমাক দেখাবলৈ আমি দেখাব লাগে যে angle A equal to angle B মানে we have to show that angle A is equal to angle B এখিনি যিখিনি লিখা আছে আমি এখিনি লিখি লৈছো আৰু আমাৰ দিয়া আছে কি given cos A is equal to cos B সো যিখিনি দিয়া আছে আৰু যিখিনি আমি কৰিব লগা আছে এখিনি আমি আগতে কৰি লৈছো ঠিক আছে cos A is equal to cos B সেইটো আমাক দি থোৱা আছে এটা চোৱা cos A বুলি যেতিয়া মই কলো আমি যে cos A বুলি কলো cos A ক্ষেত্ৰত দিয়া অপজিট এইটো পারপেন্ডিকুলার এইটো বেস আৰু এইটো হাইপোটেনিউজ হৈ যাব এইটো ভূমি এইটো লম্ব বা উচ্চতা আৰু এইটো হৈছে অতিভুজ এটা cosৰ কাৰণে আমি কি জানো cos A মানে আমি কি লিখিব পাৰিম cos A মানে B by H মানে কি AC by H মানে কি হৈছে AB ঠিক আছে এটা B যেতিয়া ললো B কাৰণে আমাৰ কি হ'ব A B কাৰণে আমাৰ হ'ব A B কাৰণে এইটো হৈ যাব আমাৰ perpendicular আৰু এইটো হৈ যাব আমাৰ base মানে A কাৰণে এইটো perpendicular আছিল আৰু A কাৰণে এইটো base আছিল এইটো B কাৰণে হৈছে এইটো perpendicular আৰু B কাৰণে এইটো হৈছে base so B angle B কাৰণে আমাৰ কি হ'ব cos B কাৰণে কি হ'ব base by hypotenuse এইটো চেঞ্জ নহয় so sorry এইটো base to এইটো হে base by hypotenuse so ABC by AB so BC by AB এটা AB দুইফালে সমান একেই হয় সেইকাৰণে আমি এটা কেনসেল কৰিব পাৰিম সো আমাৰ কি থাকিব AB equal to AC equal to আমি BC পালো AC মানে AC ডাল আৰু BC ডালৰ কি হৈছে দৈৰ্ঘ্য একে মানে তাৰ মেজাৰমেন্ট তাৰ value the value of AC and BC are equal or they are equal now what does it mean AC or BC সমান মানে কি হৈছে ABC এটা কি হৈছে সমকোণী সমদ্বিবাহু ত্ৰিভুজ সমদ্বিবাহু সমকোণী সমদ্বিবাহু ত্ৰিভুজ বুলি আমি কওঁ পাৰো isosceles right angle triangle হয় এটা আমি হেতু নিলিখিলেও হৈ যায় কিন্তু এটা চোৱা যেহেতু AC আৰু ইকুৱেল টু BC হয় AC আৰু BC দুটা বাহু সমান তেতিয়াহলে আমি কি জানো আমি ইয়াত কি লিখিব পাৰিম therefore AC সন্মুখত থকা বাহুটো কোনটো হয় AC সন্মুখত থকা বাহুটো হৈছে AC সন্মুখত থকা কোনটো চাম আমি AC সন্মুখত থকা কোনটো হৈছে আমাৰ B2 so angle B আৰু BC ৰ সন্মুখত থকা কোনটো হৈছে আমাৰ A so angle B is equal to angle A কোপা আহিলে from where did it come okay কোপা আহিলে আমাৰ এইটো হৈছে আমাৰ আমি জানো কি যে এটা সমদ্বিবাহু ত্ৰিভুজৰ দুটা সমান বাহুৰ সন্মুখত থকা কোণগিটাও সমান in an isosceles triangle the angles opposite to the equal sides are also equal so আমি লিখিব পাৰিম সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণকেইটা সমান ইংলিছত ক'লে আমি কি লিখিম angles opposite to the equal sides of an isosceles triangle are equal মানে AC বাহুৰ সন্মুখত থকা কোণটো হৈছে কি B the angle opposite to this AC is B and the angle opposite to this BC is A BC সন্মুখত থকা কোণটো হৈছে A তেতিয়াহলে AC সন্মুখত থকা কোণটো হৈছিল B আমি B লিখিলো আৰু BC সন্মুখত থকা কোণটো হৈছিল কি BC সন্মুখত থকা কোণটো হৈছিল A so যেহেতু এটো দুইটা বাহু সমান two sides are equal then it is an isosceles triangle already it is a right angle triangle so it is an isosceles right angle triangle এটো এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ সমকোণীটো নকওঁ কাৰণ অলৰেডি কৈ থোৱা আছে এখানে আমি কৈছো সমদ্বিবাহু ত্ৰিভুজ বুলি আৰু যে সমদ্বিবাহু ত্ৰিভুজৰ আমি কি সমান বাহুৰ বিপৰীত কোণ কেইটা সদায় সমান মানে angles opposite to the equal sides of an isosceles triangle are equal ঠিক আছে সো এটো আমি এটো লিখিব পাৰো or আমাক যেহেতু কৈ দিছে সো আমি or angle A equal to angle B মানে বা angle A equal to angle B বুলি আমি লিখিব পাৰো ঠিক আছে
এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটো পাওঁ কুৱেশ্যন নম্বৰ 7টোত আমাক কৈছে যদি cot থিটা ইকুৱেল টু 7/8 তেন্তে মান উলিওৱা প্ৰথম কুৱেশ্যনটো কৈছে 1 প্লাছ sin থিটা ইনটু 1 মাইনাছ sin থিটা ডিভাইডেড বাই 1 প্লাছ cos থিটা ইনটু 1 মাইনাছ cos থিটা আৰু নম্বৰ 2টোত কৈছে আমাক cot স্কুৱেৰ থিটাৰ ভেলুটো উলিয়াবলৈ Question number 7. If cot theta is equal to 7/8, evaluate number 1, 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta into 1 minus cos theta. And second question, cot square theta. Yes, so question number 7 to tami. মই তো লিখোৱাটো তোমালোকৰ আমি যেনেকৈ লিখাইছোঁ তেনেকেই হ'ব সেইটো কাৰণে মই তো জাষ্ট এটা জাষ্ট প্ৰচিডিউৰ এটা দেখাই দিছোঁ যে এইটো প্ৰচিডিউৰ গোটেইখিনি একে তথাপিতো মই এইখিনি কৰি দিছোঁ কিন্তু যেনেকৈ এক্সামত আমি প্ৰেজেণ্ট কৰি লিখিব লাগে সেই তেনেকৈ লিখা নাই জাষ্ট এটা আইডিয়া এটা দি দিছোঁ যাতে এনেকৈ উই হেভ টু ডু দিছ ৱে চ' আই এম জাষ্ট পুটিং ফৰৱাৰ্ড দ্য ৱে হাউ উই হেভ টু চল্ভ ইট Okay, the writings and all, the presentation, please do it as it is needed to be done. Okay, so yes, in time, just this. So I'm dikho ase je ami triangle ta dhorilu tumake likhiba. You have to write what we have considered a triangle, right angle triangle. What is B here? What is A here? Okay, so whatever it is, you please write it. Here tumake given mane diya ase ami likhi cot theta is equal to 7/8. Eto amar dikho ase. ঠিক আছে এই cot theta চাবা দেই cot theta মই এইটোক মই থিটা বুলি লৈছো সো এইটো পারপেন্ডিকুলার হয় ইয়াৰ অপোজিটত থকা হ'ব পারপেন্ডিকুলার এইটো হ'ব হাইপোটেনিউজ আৰু এইটো পিস যেটো এইটো এংগল আছে সো এইটো ভূমি এইটো অতিভুজ আৰু এইটো হৈছে লম্ব বা আমি উচ্চতা বা এনেকে ক'ব পাৰো ঠিক আছে তেনে সচোন cot theta মানে tan theta মানে আছে টার্ন পার্মানেন্টলি ব্যাক সো p আৰু b আছে p/b সো p/b কিন্তু cot টো হৈছে only not tenor hetu kane b/b hobo b/b mane ki hobo ab/bc hobo ab/bc so ei cot theta jagah mane ab/bc likhile ki 7/8 so just ami cot theta jagah ab/bc likhilu thik ase এটা সন আমি অথনি কৰি আছিলো যে আমি যেটো নিউমাৰেটৰ লগত আৰু ডিনোমিনেটৰ লগত আমি এসিউম কৰিলো ঠিক আছে আমি যেটো লগৰ লগত আমি এসিউম কৰিলো মানে ধৰিলো এনেকৈ কৈছো ab আমি ধৰিলো 7k ইয়াত k এটা ধৰিলো আৰু bc টো 8k বুলি ধৰিছো ঠিক আছে আৰু ইয়াত দেখিছো k is a positive number positive বা positive integer যি লিখা আৰু k মানে k এটা ধনাত্মক সংখ্যা ঠিক আছে ধনাত্মক স্পেলিংটো আপুনি দুবাৰ পঢ়িছিলে এইটো কাৰেক্ট হ'ব চাবা দেই তোমালোকে k এটা ধনাত্মক সংখ্যা এটা আমি কি কৰিম যেহেতু আমাৰ ইয়াত h টো আমাৰ নাছিলে আমাৰ দিয়া আছিল অকল এইটো আৰু এইটো আছে h টো মই পিছত কৰিছো কিন্তু h ৰ ভ্যালুটো আমি গম পোৱা নাছিল ঠিক আছে এইটো আমাৰ গম পোৱা নাছিল তো কাৰণে আমি কি কৰিম Pythagoras theorem to use কৰো we applied the Pythagoras theorem বা Pythagoras সূত্ৰৰ মতে আমি কি কৰিলো এখিনি সলভ কৰিলো এখিনি মানে ac ভ্যালুটো লিখিবলৈ চেষ্টা কৰিলো so ac square ab square plus bc square মান গিৰা কাটিলো 7k whole square plus 8k whole square so এইটো মানে 7k whole square মানে কিমান 49k square আৰু 8k মানে 64k square that's all দুইটা প্লাস কৰিলে আমি পাম 113k square যেতিয়া আমি স্কয়ার ৰুট এটা স্কয়ার ৰুট আমি আঁতৰাইছো দেই এইটো এনেকৈ কৰিব পাৰো মানে দুইফালে স্কয়ার ৰুট ললো দুইফালে স্কয়ার ৰুট ললো পৰা দুইফালে স্কয়ার ললে এফালে আমি কি পাম ac পাম আৰু এফালে কিমান পাম 1132 কাৰো স্কয়ার হয় তো কাৰণে কি 1132 স্কয়ার ৰুটৰ ভিতৰতে থাকিব আৰু বৰ্গমূলৰ ভিতৰতে থাকিব বৰ্গমূলৰ ভিতৰতে থাকিব আৰু এই k টো কি হ'ব বাহিৰলৈ গুচি যাব ঠিক আছে এতিয়া আমি সোৱা আমাক কৈছে কি কোৱেশ্চন নম্বৰ 1 ত আমাক কৈছে মানে 7 ৰ 1 নম্বৰত কৈছে 1 plus sin theta আৰু 1 minus sin theta 1 plus cos theta into এটো ডিভাইডেড বাই কি 1 plus cos theta into 1 minus cos theta মানে আমাক sin theta আৰু cos theta মানটো লাগিব we need the values for sin theta and cos theta and that is what we are going to find ঠিক আছে so here what we have done we have written sin theta so sin theta basically we know it will be what we know it is p by h so p মানে এটা লিখি আছে p by h so কি হ'ব bc by ac মানে আমি ভ্যালুটা পাই দিলো 8k by root 113 k ক্যান্সেল হৈ থাকিলে কি 8 by root 113 আৰু cos theta মানে কি হয় b by h b মানে ab আৰু এইটো মানে আছে ac so ab by ac so ab হৈছে 7k
আৰু AC মানে এইটো 113 k cancel হ'ল 7/√113 এতিয়া আমি কোৱেশ্চনটো কৰিবলৈ ঠিক আছে কেনেকৈ কৰিম চাবা এইটো আমি লিখি ললো লিখি পেলাই এই বস্তুটো চাচোন a + b * a - b হৈ আছে আৰু a + b আৰু a - b যদি মাল্টিপ্লাই কৰো আমি গম পাও a² - b² হয় এটো আইডেন্টিটি হয় ঠিক আছে অভেদাৱলী লিখা হয় ঠিক আছে অভেদ হয় সো আমি কি লিখিম 1 - sin² θ আৰু এটো তেনেকৈ কি হ'ব a + b * a - b মানে কি বস্তু তো কি হ'ব 1 - cos² θ আগতে মই এটো কৈছিলো তোমালোকক a sin θ² আৰু এটো সেম হয় ঠিক আছে কিন্তু তোমালোকে এটো কিটাও লিখিব না sin θ² মানে sin θ আমি এনেকৈ নিলিখো কিন্তু এটো ভুল হয় ঠিক আছে সো এটো ভুল হয় এটো আমি ইউজ নকৰো এটো আমাৰ ভুল হয় ঠিক আছে সো আমি কি কৰিম এটো মানে আছে হোল স্কয়াৰ এই বস্তুটো মানে হৈছে হোল স্কয়াৰ sin² θ মানে আছে sin θ হোল স্কয়াৰ ঠিক আছে সো আমি কি কৰিম তাত ভ্যালুটো কাটি দিম এই ভ্যালুটো কাটিলে কিমান হ'ব 1 - এটো হ'ব তোমাৰ sin θ মানে কি পাবো 8/√113 এটো হোল স্কয়াৰ আৰু এটো আছে 7/√113 হোল স্কয়াৰ এটো কৰিলে আমি কি পাম 1 - 64/√2 হৈ যাব এটো পাম আৰু এটো যদি হৈ যায় 7² মানে আমি কি পাম 49 7² মানে 49/113 হৈ যাব ঠিক আছে এটো যে এখিনি কৰিব লাগিব এলসিএম টু ললে 113 ললে আমি কি পাম 113 - 64 তলত হ'ব 113 - 49 মানে 113 ঠিক আছে মই কিনাৰতে কন্টাক্ট কৰি দিছো তোমালোক চাই লব এই বস্তুটো ইকুৱেল টু কি হ'ব এটো যদি আমি কৰো এটো পাম আমি 49/113 আৰু এটো পাম 64/113 এটো যদি আমি কৰি লওঁ 49/113 জানো এটো ডিভাইড হৈ আছে সো উল্টা এই হৈ গলে ইনটু হৈ গলে কি উল্টা হৈ গৈছে মানে সো এটো কি হ'ব 49/64 ঠিক আছে সো কি হয় ইয়াৰ মানটো কিমান পালো আমি 49/64 তো আৰু এটা আমাৰ সেকেন্ড নম্বৰটো এই দুই নম্বৰটো আমাৰ ইয়াতে তোমাৰ মই কৰি দিছো তোমালোক দুই নম্বৰটো দিছে এই cos² θ উলিয়াব সো cos² cos θ মানে কিমান 7/8 সো cos² θ মানে কিমান 7/8 হোল স্কয়াৰ মানে কিমান হ'ব 49/64 এই বস্তুটো চাবা ঠিক আছে 49/64 সো ইয়াৰ মানটো আৰু তাৰ মানটো একেই হয় যাও দেখুৱাব পাম কিন্তু এনেকৈ কৰে ঠিক আছে এইটো হৈছে কোৱেশ্চন নম্বৰ 7 কিবা ডাউটছ থাকিলে তুমি সুধিব পাৰা কমেন্ট বক্সত দিবা আমি চাম চাইতে ডাউটছখিনি ক্লিয়াৰ কৰিম ঠিক আছে এইখিনি চাবা এবাৰ আৰু হৈ গ'লে আমি কোৱেশ্চন নম্বৰ 8 টো এবাৰ পঢ়িম আৰু বুজিব চেষ্টা কৰিম তাৰপিছত মই তোমালোকক তেনেকৈ এই প্ৰচিডিউৰটো কোৱেশ্চন নম্বৰ 8 টো দেখাই দিম ঠিক আছে 8 নম্বৰ কোৱেশ্চনটো কৈছে যদি 3 cot a equal to 4 তেন্তে 1 minus tan square a by 1 plus tan square a equal to cos square a minus sin square a হ'বনে নহয় পৰীক্ষা কৰা if 3 cot a is equal to 4 check whether 1 minus tan square a divided by 1 plus tan square a is equal to cos square a minus sin square a or not this is question number 8 to মই আকৌ হিন্টু হিচাপে দি দিছো প্ৰথমতে ট্ৰায়াঙ্গেলটো আঁকিব লাগিব we have to draw the triangle আৰু আমি assume we have to assume তোমাকে লিখিবা লিখাখিনি ঠিক আছে মই হিন্টু দি দিছো আমাক দিয়া আছে given 3 cot a equal to 4 এটা আমি আগতে আমি কৰিছিলো এটা মই তোমাক কৰিব দিছো এইটো খালি মই দেখাই দিছো 3 cot a equal to 4 হয় এটা 3 cot a equal to 4 আমি দেখা দিম পালে যে এইটো কেনেকুৱা ধৰণৰ কোৱেশ্চন কাৰণ ৰেশিওটো নাই দিয়া কিন্তু হেতু তেনেকুৱা নহয় আমি 3 টো ইফালে লৈ গলে কি হ'ব 4/3 হৈ যাব মানে হেতু আগৰ যেনেকৈ আমি জানিছিলো তেনেকুৱা হৈ যাব so it will be the same as we have done before okay so it will cot a equal to 4/3 होगा এটা cot a equal to a2 ইয়াত আছে
পি এইচ আৰু বি আমি ভূমি অতিভুজ আৰু হেৰি পাৰ্পেণ্ডিকুলাৰ লম্ব বা উচ্চতা কোনটো হয় আমি গম পাওঁ ঠিক আছে সো ইয়াত পদে মানে হৈছে তোমাৰ বি বাই পি হ'ব মানে এ বি বাই বি চি সো এ বি বাই বি চি মানে কি 4/3 এতিয়া আমি যেনেকৈ ধৰি লওঁ এ বি টো 4k বুলি ধৰি ললো বি চি টো 3k বুলি ধৰি ললো ঠিক আছে k এটা ধনাত্মক সংখ্যা আৰু k টো এটা পজিটিভ নাম্বাৰ বা ইন্টিজাৰ লিখিব পাৰোঁ ঠিক আছে এটা আমি অবভিয়াসলি এ আমি এটো মানে কোশ্চেন মাৰ্ক যেটো সেইটো আমি নাজানো কাৰণ এটো 3k আৰু 4k আমি জানো ইয়াৰ ভ্যালু 5k পালো কিন্তু পিছত আমি কৰি পেলাই পাইছো ঠিক আছে সো কেনেকৈ কৰিম সেইটো পাইথাগোৰাছ থিওৰেমতে কৰিম 4k² + 3k² 16k² + 9k² 25k² আমি স্কয়াৰ ৰুট ললে কিমান পাম 5k পাম ঠিক আছে এতিয়া আমি কি কৈছো আমাক এটো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সো লেফট হ্যান্ড সাইডত আমাক দিঠোৱা আছে 1 - tan² আৰু 1 + tan² আৰু এটো cos² আৰু sin² মানে দেখা দেখি আমাৰ ইয়াত tan a এর ভ্যালুটো sin cos a ভ্যালু আৰু sin a ভ্যালুটো আমাক লাগিব এইগিলা মান আমি উলিয়াব লাগিব এটো মানে আমি এইখিনি মান আমি ইয়াত উলিয়াই লৈছো কেনে কৰিছো sin a = আমি হলো bc/ac মানে sin a মানে p/h মানে bc/ac মানটো পাতিলে আমি 3/5 কৰো তোমাক কৰি চাবা ঠিক আছে cos a যেনেকৈ আমাৰ b/h হয় b/h b মানে 4k/5k ঠিক আছে 4k/5k ab/ac হয় 4/5 এনেকৈ tan মানে আছে আমি p/b মানে 3k/4k মানে 3/4 হ'ব লাগে সো 3/4 পাইছো কিন্তু আমি অকন বেলেগকে তোমাক দেখাইছো যে tan a টো আমি কেনেকৈ লিখিব পাৰো sin a/cos a লিখিব পাৰো এটো যে লিখিব লাগিব বুলি কথা নাই এটো তোমাকে ডাইৰেক্ট 3k/4k কৰিলে 3/4 কৰিব পাৰো কিন্তু মই হেতু ইউজ কৰি দেখাই দিছো যে আমি তেনেকৈও পাৰো ঠিক আছে sin a/cos a sin a ভ্যালু পাতিলো 3/5 আৰু 4/5 3/5 আৰু ইনটু এটো যেহেতু ডিভাইড হৈ আছিল হৰণ হৈ আছিল ইয়াক ই হৰণ কৰিছিল ইফালে পূৰণ কৰিলে কি হ'ব যেটো অনিৰ্ণয় বনি যাব না ৰেচিপ্ৰকেল হৈ যাব সো কি হৈ যাব অনিৰ্ণয় নহয় মাল্টিপ্লিকেটিভ ইনভাৰ্স দেই 5/4 সো উল্টা হৈ যাব সো কি হ'ব 3/4 পাই এটা আমি কি কৰিম ইয়াৰ ভ্যালুখিনি পাতিম या मानখিনি যেটা মান দিঠোৱা আছে আমি হেখিনি পাতিম সো 1 - tan² মানে কিমান tan এটো আছে তোমাৰ 3/4 সো 3/4 ৰ হোল স্কয়াৰ 1 + 3/4 হোল স্কয়াৰ ঠিক আছে আমি কি পাম 1 - আমি পাম 9/16 ঠিক আছে আৰু এফালে পাম 1 + 9/16 হল এটা সমান এটা আমি কি লিখব 16 যদি এলসিএম লৈ লম আমি পাম 16 - 9 আৰু এফালে 16 + 9/16 আমি মই এখন কৰিছো দেই এটা সমান 16 - 9 মানে আমি 7/16 হয় আৰু এটো মানে আমি 25/16 ইকুৱেলছ ইনটু এটা দিব দেই হয় সো এটো যদি আমি কৰো পাম 7/16 আৰু উল্টাই দিলে আমি 16/25 মানে আনসাৰটো কিমান 7/25 এটা মই প্ৰশ্নটো কৰিছে a পাৰ্টটো 1 - tan² a 1 + divided by 1 + tan² এটো it is equal to this one আমাক চাবলৈ কৈছে যে এটো ইয়াৰ সমান হয় নে নহয় we have to verify this one okay so মই কি কৰিলো লেফট হ্যান্ড সাইড লৈ এইখিনি ভ্যালু ইয়াৰ হয় তুমি 7/25 এটা এটো কৰিছা ইয়াৰো যদি 7/25 হয় ভেৰিফাই হ'ব যদি নহয় না ঠিক আছে চাব কৈছে মানে তেতিয়া হেতুকে কৰিম cos² মানে কিমান cos a মানে আছিল 4/5 এটো হোল স্কয়াৰ আৰু sin মানে আছিল 3/5 হোল স্কয়াৰ এটো হোল স্কয়াৰ এটা এটো মানে কিমান হ'ব আমাৰ 4/5 মানে কিমান 16/25 অলৰেডি ইনো বেয়া আছে 16/25 আৰু এটো মানে 9/25 ঠিক আছে মই এফালে কৰিছো যাতে তলত হয় না নহয় এটো আমি লিখিব পাৰো মানে এইকনতে কৰিছো দেই এই বস্তুটো মই এপ্লাই কৰিছো 16/25 minus 25 to LCM ললে কিমান 16 minus 9 মানে কিমান 7/25 এটা কি লিখিব এটো 7/25 এটো 7/25 এটা লিখা সিন্স বা যেহেতু লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান এটা আমি কি লিখিব এটো হয় মানে আমি কি লিখিব গোটেইটো লিখি দিব লাগিব যে 1 minus tan² a by 1 plus
tan square A is equal to cos square A minus sin square A. এনেকৈ কৰে তোমালোকে লিখাবোৰ কৰিবা দেই মই এটা তোমালোকক এইটো কেনেকৈ কৰে মই দেখাই দিছোঁ স্ক্ৰীনশ্বট লৈ ল'ব কাৰণে চাই লওঁ ঠিক আছে আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ আৰু বুজো কেনেকৈ কৰিব লাগে ঠিক আছে প্ৰথমতে কুৱেশ্যনটো পঢ়ি পেলাই আমি বুজি লওঁ তাৰপিছত আমি কৰিম ঠিক আছে 9 কৈছে ত্ৰিভুজ ABCৰ B কোণ সমকোণ যদি tan A = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা প্ৰথমটো কৈছে sin A cos C + cos A sin C আৰু আমাৰ দ্বিতীয়টো কৈছে cos A cos C - sin A sin C Question number 9. In triangle ABC, right angled at B, if tan A = 1/√3, find the value of number 1, sin A cos C plus cos A sin C. Number 2, cos A cos C minus sin A sin C. Question number 9 to the main. So, as you can see, in triangle ABC. In triangle ABC, what it is given? That angle B equal to 90 degrees. So, angle B equal to 90 degrees, we have drawn the rectangle triangle. Okay, ABC is the triangle, and you are given tan A is equal to 1/√3. Okay, our key is tan A manto मान दिया 1/√3. ठीक है सर. It is 1/√3 माने P by B है. P by B माने BC by AB, BC by AB. पति लो as it is. इधर BC equal to CD. BC equal to 1/√3 है. So BC equal to हमें किलो K और AB equal to K √3 K दे √3 K ऐसे √3 K हम ले लेंगे इसको ये तो लॉग हर दो और K तो सामने नॉर्मल संख्या K से नाम पॉजिटिव नंबर बाय इंटीजर Pythagoras theorem we have applied the Pythagoras theorem Pythagoras और सूत्र मते আমি কি পালো AC² * AB² এখানে পড়ি আছো কৰি পেলাই আমি তাৰ ভ্যালুখিনি পালো এখানে কৰি মিলি পালো 2k ঠিক আছে এতিয়া চোৱা আমাৰ যেহেতু আমাক দিখা আছে মই 2 নম্বৰটো কৰিছো তোমালোকে 1 নম্বৰটো ঘৰত নিজে প্ৰেক্টিস কৰিবা হোমৱৰ্ক হিচাপে কৰিবা নিজৰ সুবিধা হ'ব প্ৰেক্টিসটো কৰিব লাগে যিমান প্ৰেক্টিস কৰিবা সিমান তোমালোকৰ ভাল ঠিক আছে সো চোৱা মই 2 নম্বৰটো কৈছো 2 নম্বৰটো আছে cos A cos C sin A sin C মানে আমাক sin A লাগিব তাৰপিছত sin C লাগিব cos A লাগিব cos C so jigita lage ani gudita uliya so number 1 number to tumalko hetu lagibe in question number 1 also you need this sin A cos A sin C and cos A so question number 1 and 2 for this question number 9 1 and 2 both you need this one so what we have done we have taken out this all values okay so see sin A mane ekhini ami pori aso so sin A to ami biheke kobol na jam ekhini values patikle 1/2 or √3/2 ekhini tumalke nije koi saba kintu ma sin C to particularly ma kobu tumalok bisa sin C এটা সব sin C বুলি কোৱা লগে লগে মই ভিউটো লেখা দিছো ভিউ দেখা পাবা না নাজানো এইটো হৈছে C এইটো হৈছে অ্যাঙ্গেল C এটা অ্যাঙ্গেল C যেতিয়া আমি লৈ লম চাবা দেই বহুত ইম্পৰ্টেন্ট অ্যাঙ্গেল C যেতিয়া লৈ গলো তেতিয়া আমি গম পাম যে এইটো ভূমি বনি যাব এইটো পারপেন্ডিকুলার বনি যাব এইটো সতা হৈ যাব কাৰণ এইফালে চোৱা লেখা হ'ব তো ভূমি বনি যাব সো এইটো বনি যাব বেস এইটো কি বনি যাব বেস বনি যাব और A2 परपेंडिकुलर बन जाता है ये तो P बनेगा और H2 तो H है ये तो H रहेगी ठीक है सर तो ये दोस्तों तो फॉलोनी है C करना ये तो परपेंडिकुलर ये तो बेस और ये तो हाइपोटेन्यूज इतना सब जेहेतु हम sin C লৈছো sin C মানে परपेंडिकुलर বা हाइपोटेन्यूज P by H है सो ये तो P by H মানে AB by কিমান AC AB by AC AB by AC AB মান তো √3k তাতিলা AC মান তো 2k अतिला k कैंसिल कर √3/2 तने cos से के हो b by h हो b को a2 और h माने a2 सो a2 हो किमान bc by ac bc by ac ये तो c है bc by ac bc by ac सो bc by ac माने क्या bc माने কি আছে bc माने তোমার উপর আছে k আর এটা মানে 2k k कैंसिल 1/2 ঠিক আছে এটা আমি ভ্যালু দিতে পারি cos A माने नहीं मतलब cos A माने पहले होगी √3/2 cos C माने पहले
into 1/2 আৰু sin a মানে পালো 1/2 আৰু sin c মানে পালো √3/2 ইয়াৰ ভ্যালু দুটা যদি পৰা আমি √3/4 হৈ যাব minus √3/4 মানে কি দুটা একেই সংখ্যা তেতিয়াহলে কি হ'ব equal to 0 okay so this is the way we have to proceed this is the way we have to do এখিনি কৰি আছো আমি তথাপিতো জাস্ট আকৰবা কৰি দিছো বস্তুবোৰ একে হয় আমি রাইট এঙ্গেল ট্রায়াঙ্গল মানে আমি সমকোণ ত্ৰিভুজ এটাৰ পৰা এখিনি উলিয়াও পিছত আমি আইডেন্টিটিজ ইউজ কৰি এখিনি কৰিব অভেদখিনি ত্ৰিকোণমিতিৰ যিটো অভেদ আছে মানে ত্ৰিকোণমিতি অভেদখিনিও আমি ব্যৱহাৰ কৰি কৰিব পাৰোঁ কিন্তু বৰ্তমান আমি এই এক্সাৰসাইজটো কাৰণে আমি এটো শিকাটো easy so at the end of the chapter you can apply anything if you are not specified to do in which way you have to do actually if you are not specified তেতিয়াহলে তোমালোক কৈ দিয়া নাথাকিলে তোমালোকে কোন যিটোৱে সুবিধা পোৱা সেইটোৱে কৰিবা ঠিক আছে এটো ক্ষেত্ৰত তোমালোকে আঁকিব লগা হৈ গৈছে অবেৰৱলখিনি জনাকছ হয়তো আমি এখিনি কৰিব পাৰোঁ ঠিক আছে তাৰপিছত এই এক্সাৰসাইজটো কাৰণে এটো যথেষ্ট আমাৰ এন ইকুৱেলৰ বাবে আমাৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে সো এটা একচুয়ালি এনেকৈ কৰে এটা আমি পিছৰ কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 10 টো পঢ়া সো তোমালোকে বুজি পাইছানে আমি 10 নম্বৰ কোৱেশ্চনটো আমাক কৈছে ত্ৰিভুজ PQR ৰ Q কোণ সমকোণ আৰু PR + QR = 25 cm আৰু PQ সমান 5 cm sin P cos P আৰু tan P ৰ মান উলিওৱা Question number 10 in triangle PQR right angle at Q PR + QR = 25 cm and PQ = 5 cm determine the values of sin P cos P and tan P so question number 10 ৰ আমাৰ কি দিয়া আছে যে আমি যেটা দিয়া আছে আমি লিখি লৈছো given দিয়া আছে কি triangle মানে ত্ৰিভুজ PQR নহলে in triangle আমি কি লিখিম ইংলিশত PQR angle Q = 90 degree angle Q to 90 degree PR + QR = 25 cm a PR to AR আৰু QR এটো আমাৰ মান দিয়া নাই দুটা মিলাই পেলাই 25 cm দিয়া আছে আৰু PQ to 5 cm দিয়া আছে আমাৰ উলিয়াব কৈছে এটা sin P cos P আৰু tan P মই P টো ইয়াত ললো লোকেলাইজেশন কাৰণ ইয়াত তো maybe it will be difficult to see so better to place here পৰপক্ষত এই এনেকুৱা তললৈ ভাল হয় যে চাবলৈ সুবিধা ঠিক আছে সো মই P টো ইয়াত ললো তোমালোকে তাদিও কৰিব পাৰা কিন্তু মই ইয়াত লৈ কৈছো ইয়াত কৰিলে সুবিধা হয় ঠিক আছে এটা আমি আমাৰ টাৰ্গেটটো কি আমাৰ টাৰ্গেটটো হৈছে এইকেইটাৰ ভ্যালুটো উলিওৱাটো ঠিক আছে এইকেইটাৰ ভ্যালুটো উলিওৱাটো আমাৰ কাৰণে ইম্পৰ্টেন্ট কিন্তু ইয়াতে প্ৰবলেমটো হৈছে here we are not given the value আগতে আমি কি পাইছিলো we are given at least two sides measures of two sides are given measures of two sides are given but here it is not given অকল এটা দিছে বাকি দুটা আমাৰ এনেকে দুটা সমষ্টিটো দিছে দুটা যোগফলটো দিছে এখানে কি হ'ব আমাৰ কাৰণে এইগিটা প্ৰথমতে সলভ কৰিব তাৰ পিছতহে আমি এইটা উলিয়াম সো এইগিটা মানটো উলিওৱাৰ পিছতহে আমি এইটা কৰিম ঠিক আছে after finding the values of these two sides then we can proceed so এই কামটো আমি আগতে কৰিম that is the thing we have to do first this thing we have to do first okay so how do we proceed so এটা তাৰ কাৰণে আমাৰ এটা পসিবিলিটি আছে আমি ইয়াক x বুলি ধৰিম ইয়াক x বুলি ধৰিম তেতিয়া এটো কিমান হ'ব দুটা মিলিলে 25 হয় তেতিয়া এটো কি দেব 25 - x cm হৈ যাব এটো x cm এটো x cm আৰু 25 - x cm হৈ যাব মানে আমি লিখিম let কোন ধৰিছো QR is equal to x cm therefore এটো মানে ধৰা হ'ল x QR equal to x cm এটাকে বা therefore PR to আমরা কি হবে 25 - x cm মানে এটা কি করে এটা আমি পাইথাগোরাস থিওরাম কথা পাইথাগোরাস অবভিয়াসলি থিওরাম কথাটা আমরা পুরা যাব মানে অ্যাপ্লাইং পাইথাগোরাস থিওরাম we have creating Pythagoras
সূত্ৰ ব্যৱহাৰ কৰি পাওঁ তাৰে পাছত সূত্ৰ আমি ব্যৱহাৰ কৰিম কি পাম সো এটা হৈছে অতিভুজ সেইটো কাৰণে আমি কি পাম PR square is equal to PQ square plus QR square QR square value what is PR मान तो नहीं कितना 25 minus x 25 minus x और ये PQ माने हमारा सर 5 square और QR तो इसे x मान तो हमें माने पाया we will solve for x so 25 square माने 625 minus over 50x plus over x square 5 square माने 25 plus x square so ये x square रिप्लेस है ने का वैल्यू को থাকিলে কি 625 এটো এফালে লৈ আহিব ঠিক আছে -25 ইকুয়াল টু কিমান 50x এটো এফালে গুছি গলে একেবাৰে নকৰিবা পৰটো ভ্যালুটো কৰি দিবা ঠিক আছে এটা স্টেপ মই কৰি দিছো এটো সো এটো 650 is equal to 50x বা নহলে তোমালোকে অৰ লিখিবা 50x is equal to 650 this implies x is equal to 650 by किमान 50 माने किमान 13 सेंटीमीटर এটাকে আমি কি বলবো এটা মাইনাস sin v cos v of 10 থেকে এটাকে আমরা কিমান কোনটো x আছে qr কিমান 13 সেন্টিমিটার and আৰু কি আছে PR 25 minus 13 মানে কিমান 12 সেন্টিমিটার এটা এইটা তাই হলো এটা sin v cos v of 10 কে উলিয়াব নাও এতিয়া প্ৰথমে আমি সাইনটো লও এনেকুৱা কোনো কথা নাই যে সাইনটো অলপ কৰিবাতে বাকি এটা বেয়া নাপায় আমাৰ কিন্তু সাইনটো আমি আগতে কৰি দিছো সাইনৰ ভ্যালুটো কিমান হ'ব যদি তোমালোকৰ সুবিধা লাগে তোমালোকে এনেকে মই অথনিটা দেখাই আছো তেনেকে তথাপিও কৰি ললে ভাল হয় যেহেতু আমি পি কাৰণে কৰি আছো সো এইটো বেস হৈ যাব এইটো পারপেন্ডিকুলার এইটো হাইপোটেনিউস অতিভুজ লম্ব বা উচ্চতা এইটো ভূমি ঠিক আছে এটা কি হ'ব p by h মানে কিমান qr by pr মানে নহয় হ'ব qr by pr ঠিক আছে qr মানে কিমান qr মানে তোমালোকে পাইছা qr মানে কিমান পাইছা তো বলুন p by h ঠিক আছে qr by pr qr মানে আমি 13 আর pr মানে আমি কিমান পাইছিলো 12 13 by 12 তাৰপিছত ও 10 যোগে কৰব ও 10 যোগে কৰব তাৰপিছত আমি কষ্ট কৰিম কষ্ট আজি পিছত কৰছো ঠিক আছে 10 মানে কিমান হ'ব p by b মানে qr by pq qr মানে আমাৰ 13 আৰু pq মানে আছে 13 by 5 ঠিক আছে আৰু cos p মানে কিমান b by h pq by pr তোমালোক সাধাৰণতে মই কৰি আছো pq by pr cos p ঠিক আছে b by h pq by pr মানে কিমান pq মানে আমাৰ 5 আৰু pr মানে আছে তোমাৰ কিমান 12 মানে ঠিক আছে pq মানে 13 by 12 pq by pr ঠিক আছে মানে এনে এবাৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে দেখ ইনকো কোৱেশ্চন আহে কিন্তু কইবা প্ৰেক্টিস কৰিবা তাবা এইখিনি আছিল আমাৰ
এক্সাৰচাইজটোত আৰু এটা কুৱেশ্যন আছে, কুৱেশ্যন নম্বৰ 11 সেইটো মই ডিছকাছ কৰিম, ঠিক আছে। চ' প্লিজ গো থ্ৰু দিছ। আই হোপ ইউ আৰ আণ্ডাৰষ্টেণ্ডিং হোৱাট আই এম টিচিং ইউ অল। এণ্ড মই বুজোৱাটো পাৰিছোঁ নে নাই গম নাপাওঁ, কিন্তু তোমালোকে যদি বুজি নোপোৱা কমেণ্ট বক্সত নিশ্চয় তোমালোকে কমেণ্ট দিবা, যাতে মই আৰু অলপ ভালকৈ তোমালোকক বুজাব পাৰোঁ, ঠিক আছে। ক'ৰবাত ভুলভ্ৰান্তি হ'ব পাৰে, সেইখিনিৰ কাৰণে অৱশ্যে মই আই এপ'লজাইজ, ক্ষমা প্ৰাৰ্থী। তথাপিতো এইখিনি চাবা তোমালোকে, ঠিক আছে। আমি নেক্সট কুৱেশ্যনটো পঢ়োঁ। নেক্সট কুৱেশ্যনটো চাওঁ আমি, কুৱেশ্যন নম্বৰ 11টো। চ' আমি কোৱা কুৱেশ্যন নম্বৰ 11ৰ প্ৰথমটো কুৱেশ্যন দিছে, তলৰ দিয়াবিলাক সত্য নে অসত্য কোৱা, তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা, ঠিক আছে। প্ৰথম কুৱেশ্যনটো কৈছে আমাক টেনৰ মান একতকৈ, প্ৰথম কুৱেশ্যনটো কৈছে আমাক টেনৰ মান সদায় একতকৈ সৰু। দ্বিতীয়টো কৈছে আমাক এৰ কোনো মানৰ বাবে sec a সমান 12/5। তৃতীয়টো কৈছে কোচেকেণ্ট অফ এংগল এৰ সংক্ষিপ্ত ৰূপ হিচাপে cos a ব্যৱহাৰ কৰা হয়। cot a আৰু চতুৰ্থটো কৈছে cot আৰু a ৰ পূৰণফল হ'ল cot a। 5 নম্বৰটো আৰু শেষৰটো হৈছে কোনো এটা কোণ থিতাৰ বাবে sin থিতা সমান 4/3। The last question, question number 11, state whether the following are true or false. Justify your answer. The first question, the value of tan a is always less than 1. Second question, sec a equal to 12/5 for some value of angle A. Third one, cos A is the abbreviation used for the cosecant of angle A. Fourth, cot A is the product of cot and A. The last one, sin theta is equal to 4/3 for some angle theta. এটা সব প্ৰথম কুৱেশ্যনটো আমাক কৈছে যে tan এর মানটো, এই tan এর মানটো তাক নাম আঁকি লৈছোঁ, ঠিক আছে। tan এর মানটো সদায় কৈছে 1তকৈ সদায় সৰু হয় বুলি কৈছে, সদায় সৰু হয়, ঠিক আছে। অলৱেজ লেছ দেন 1 বুলি কৈছে। চ' এইটো মানে সদায় সৰু হয়, সেই বস্তুটো বুজাইছে। এতিয়া tan a মানে কি হয় বাৰু? tan a মানে আমি এটা চালে p/b নহয় জানো, perpendicular by base। তো p/b মানে কি হয়? এইটো যদি মই b টো ফেলে যাওঁ মানে perpendicular টু বেছতকৈ সদায় সৰু। এটা তোমালোকে ইয়াত চোৱাচোন, এইটো perpendicular আৰু এইটো বেছ, ঠিক আছে। এইটো perpendicular, এইটো বেছ। এটা চোৱা, এই perpendicularটো কৈছে এই বেছতকৈ সদায় সৰু। তেনেকুৱা হ'ব পাৰে জানো? সদায় সৰু নহ'ব পাৰে, মানে কেতিয়াবা কেতিয়াবা সৰু হ'ব পাৰে। তেতিয়া আমি ত্ৰিভুজটো কেতিয়াবা এনেকুৱা পাব, ত্ৰিভুজটো এনেকুৱা পাব, সমকোণী ত্ৰিভুজটো, ঠিক আছে। চ' এই পাৰপেণ্ডিকুলাৰ এইটো বেছ আৰু এইটো হাইপোটেনিউজ, এইটোতো হয়, কিন্তু সদায় এনেকুৱা ত্ৰিভুজ পাম জানো? কেতিয়াবা এনেকুৱা হ'ব পাৰে ত্ৰিভুজ, এইটোতো সমকোণী ত্ৰিভুজ হয়, এইটো পি আৰু এইটো বি হয়, এইটো সমকোণী ত্ৰিভুজ হয়। তেতিয়াহ'লে এইটো যেনে সদায়তো হ'ব নহয়, এইটো হয় সত্য, মানে সদায় শব্দটো আমি প্ৰয়োগ কৰিব নোৱাৰোঁ, অসত্য মানে false. It's a false statement. ঠিক আছে? It's a false statement because the perpendicular may not be every time less than the base. No, কেতিয়াবা হ'ব পাৰে কিন্তু may not be. So may not be থকা হ'লেতো correct হ'লহেঁতেন, ঠিক আছে। নেক্সটটো কৈছে তোমালোকক, নেক্সট কুৱেশ্যনটো কৈছে তোমালোকক sec a is equal to তোমালোকক কৈছে 12/5 for some angle, ঠিক আছে। কিছুমান a এর কিছুমান মানৰ কাৰণে for some value of angle a, এই angle a টো কিছুমান ভ্যালু কাৰণে কি হয়, এইটো 12/5 হয় বুলি কৈছে। এইটো মই মহাই দিছোঁ কিছুমান এংগলৰ কাৰণে বুলি কৈছে।
for some angle. For some angle মানে কিছুমান মানুহ মানে কি এটা চালে sec a মানে কি হয় এটো মানে কি বুজাইছে sec a টো মানে এটো মানে দেখা দেখি কি হৈছে 1 হয় না 1 কে ডাঙৰ 12/5 মানে কি সরি 1 নহয় 1 কে ডাঙৰ মানে কি হৈছে for some angle মানে some value কে কি কিছুমান মানুহৰ কাৰণে 12/5 মানে আমি जो डिवाइड কৰি মানে 5/5 মানে 1 সো দেখা 12/5 টো কি 1 কে ডাঙৰ 1 কে ডাঙৰ কাৰণে কি sec a টো কি হৈছে for some angle he 1 কে ডাঙৰ এটা sec a মানে কি হয় cos মানে হৈছে b/h এটো মানে h/b হ'ব h/b মানে কি বুজাইছে এই হাইপোটেনিউছডাল বেছতকে ডাঙৰ হয় বুলি কৈছে ঠিক আছে হাইপোটেনিউছডাল বেছতকে ডাঙৰ হয় কেতিয়া কিছুমান এৰ এংগলৰ কাৰণে কিছুমান এৰ মানৰ কাৰণে কিন্তু আমি কি জানো যিকোনো এটা সমকোণী ত্ৰিভুজত সদায় কি হয় হাইপোটেনিউছ বা অতিভুজডাল সদায় দীঘল হয় সেইকাৰণে ইয়াত ফৰ সাম এংগল বুলি নাহে it will not be for only for some value of a for all values of a to true hobo so it কি হ'ব অসত্য it is a false statement it is a false statement ঠিক আছে for some value নহয় for all values হ'ব সকলো মানৰ বাবে a এর সকলো মানৰ বাবে ঠিক আছে বুজি পালা নেক্সট তোমাক কৈছে cot a is the abbreviation used for cosecant of angle a abbreviation এটো নহয় তোমাৰ অসমীয়াত আছে সংক্ষিপ্ত ৰূপ হিচাপে বেছি নহয় a cos a2 কাৰণে cosine of angle a বা cosine of angle a নকৰে আমি কি cosine a কাৰণে হয়নে সো এটো cosecant বুলি দিছে cosecant of angle a cosecant of a বুলি কৈছে ওপলা cosecant of angle a cosecant of angle a মানে a cosecant যেটো এটো নহয় এটো ভুল সো এটো অসত্য সত্যটো কোনটো হয় সত্যটো হয় cosine of a এই দুটা সত্য ঠিক আছে সো এটো false that's number 4 to কৈছে cot আৰু a এর পূৰণফল কত cot a is the product of cot n এটো তো নহয় cot a to কৈছে মানে এই cot a to কৈছে যে cot আৰু a এর পূৰণফল যেটো 100% মিছা false এটো আমি জানো নহয় বুলি দেই তো অসত্য যেটো কি ই cot হৈছে এটা ৰেশিও ঠিক আছে ৰেশিও হয় সো আৰু এটো হৈছে অ্যাঙ্গেল দুইটা সো এই অ্যাঙ্গেলটো কি ডিফাইন কৰিছে মানে ঠিক আছে সো এটো মানে ই দুটো ইন্টার রিলেটেড সো মাল্টিপল হলে বেলেগ হলে আমি মাল্টিপ্লাই করব এটো বেলেগ নহয় এটি দুইটা একে বস্তু একে মানে দুইটা ইন্ডিভিজুয়াল লগত জড়িত সেইকাৰণে এটো মাল্টিপ্লিকেশনটো নহয় ঠিক আছে এটো নহয় আৰু লাষ্টটো আমাৰ কৈছে sin theta is equal to কৈছে 4/3 কৈছে for some theta কিছুমান মানৰ কাৰণে sin theta is equal to 4/3 হয় ঠিক আছে sin theta কোনো এটা কোন থিটাৰ বাবে sin theta তো 4/3 হয় এই sin theta তো 4/3 মানে কি এটো আমি কি বুলি ক'ব পাৰিম এই sin theta তো 4/3 মানে obviously এটো 3/3 মানে 1 সো 1 কে বেছি হৈছে মানে কি কিছুমান থিটাৰ মানৰ বাবে sin theta তো 1 কে ডাঙৰ হয় এটা sin theta তো মানে ডাঙৰ মানে কিমান আমি কি গম পাওঁ পারপেন্ডিকুলার বা হাইপোটেনিউস হয়নে আৰু পারপেন্ডিকুলার তো হাইপোটেনিউসত কি কৈছে ডাঙৰ বুলি কৈছে দুটা নহয় হলো এক সেকেন্ড দি তোলে দাঁড়াছে পারপেন্ডিকুলার তো h কে ডাঙৰ বুলি কৈছে কিছুমান মানৰ বাবে এতিয়া চাওঁ আমি গম পাওঁ এটা সমকোণী ত্ৰিভুজ এনে ৰাইট এংগল ট্ৰায়াঙ্গল হাইপোটেনিউস ইজ অলৱেজ দা লংগেষ্ট সাইড অতিভুজডাল হৈছে সকলো মানে গোটেই বাহুগিডালকে দীঘল বাহু হেডাল সেইকাৰণে আমি কি কৰিম
এইটো পাৰ্পেণ্ডিকুলাৰ কেতিয়াও কোনো মানৰটো বাদ দিয়া কেতিয়াও সি ডাঙৰ হ'বই নোৱাৰে সেইকাৰণে এইটো যে একদম ডাঙৰ অসত্য কথা আৰু এইটো কথা একদম মিছা দেই এইটো কোনোবাই ক'লে বহুতাই ধৰিবা যে এইটো কেতিয়াও সত্য নহয় এইটো অসত্য ঠিক আছে অথনিৰ পৰা মই যথেষ্ট তোমালোকক দিবলৈ চেষ্টা কৰিলোঁ বুজাবলৈ চেষ্টা কৰিলোঁ তো বুজি পাইছা চাগে ইনকেছ যদি বুজি নোপোৱা তোমালোকে আকৌ মই কৈছোঁ কমেণ্ট বক্সত দিবা সেইখিনি আমাৰ কাৰণে বহুতেই দৰকাৰী আৰু গুৰুত্বপূৰ্ণ হয় মই কমেণ্টছখিনি পঢ়ি পেলাই নিশ্চয় আৰু অলপ ভালদৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই so I hope you are all here till the end of the video and I hope you have all understood. I tried my level best. I will also every time try my best in order to give you the satisfactory way of teaching. Okay, so thank you for being with us. We'll be back again with another exercise. So, dhanyawad. Thank you for watching.